নমস্কাৰ আজিৰ এইটো ভিডিঅ'ত মই তোমালোকৰ এই বৰ্ষৰ এইচএছ ফাইনেল এক্সামৰ বাবে তোমালোকৰ ইংলিছৰ ফ্লেমিংগো কিতাপখনৰ 5 মাৰ্কছৰ কেইটামান খুব ইম্পৰ্টেন্ট প্লাস কমন লং কুৱেশ্যন আনসাৰৰ বিষয়ে আলোচনা কৰিম আৰু ইয়াৰে যিকোনো এটা কুৱেশ্যনছ তোমালোকৰ এই বৰ্ষৰ এক্সামত কমন পৰি যাব সো ইয়াৰে এটা কুৱেশ্যন আনসাৰ তোমালোকে মিছ নকৰিবা ভিডিঅ'টো কমপ্লিটলি চাবা আৰু এইটো ভিডিঅ' কমপ্লিট হোৱাৰ পিছত মই তোমালোকক এটা বিশ্বাস দিব পাৰিম যে তোমালোকৰ এক্সামত এইটো ভিডিঅ'ৰ পৰা বহুখিনি হেল্প হৈ যাব আৰু ইয়াৰ পৰা ভালে কেইটা কুৱেশ্যনছ তোমালোকৰ এক্সামত কমন পৰি যাব সো এইটো ভিডিঅ'ত মই লং কুৱেশ্যন আনসাৰৰ বিষয়ে আলোচনা কৰিম প্ৰথমতে মই তোমালোকক এটা কথা জনাই দিও যে ইয়াৰ আগতে মই 2-3টা ইংলিছৰ ভিডিঅ' বনাই থৈছো যত মই শৰ্ট কুৱেশ্যন আনসাৰ বিলাক আলোচনা কৰিছো কমন কুৱেশ্যন আনসাৰ বিলাকৰ বিষয়ে সো তোমালোকে প্ৰথমতে সেই ভিডিঅ'টো চাই লবা যদি কোনোবাই চোৱা নাই তাৰ পিছতহে এইটো ভিডিঅ' চাবা যেতিয়া তোমালোকে সকলোবিলাক ভিডিঅ' চাবা তেতিয়াহে তোমালোকৰ ইংলিছ সাবজেক্টৰ পৰা ভালে কেইটা কুৱেশ্যনছ কমন পৰি যাব এক্সামত সো তোমালোকে সকলো ভিডিঅ'ই চাবা ইয়াতে প্ৰথম কুৱেশ্যনছটো দিয়া আছে Describe the efforts made by R.K. Shukla to persuade Gandhi to go to Champaran. ইয়াতে কৈছে যে গান্ধীক চম্পাৰণলৈ যাবলৈ প্ৰেৰিত কৰিবলৈ ৰাজকুমাৰ শুক্লাই কৰা প্ৰচেষ্টা বৰ্ণনা কৰা অৰ্থাৎ গান্ধীক চম্পাৰণলৈ লৈ যাবলৈ ৰাজকুমাৰ শুক্লাই যি প্ৰচেষ্টা কৰিছিল সেই প্ৰচেষ্টাসমূহ আমাক ইয়াতে বৰ্ণনা কৰিব দিছে আৰু ইয়াৰে মই এনসাৰবোৰ পঢ়ি নাযাও যেহেতু এনসাৰবোৰ বহু বেছি লং হয় আৰু এনসাৰবোৰ পঢ়ি তোমালোকক বুজাব গলে ভিডিঅ'টো বহু বেছি লং হৈ যাব সো মই ইয়াতে জাস্ট তোমালোকক কুৱেশ্যন বিলাক বুজাই দিম আৰু এটা কুৱেশ্যনছ তোমালোকক এক্সামত কেই ধৰণে সুধিব পাৰে বা কিমান প্ৰকাৰে সুধিব পাৰে মই সকলোবিলাক কুৱেশ্যন তোমালোকক জনাই দিম ভালকৈ সো তোমালোকে হেইভাবে ভিডিঅ'টো ভালকৈ বুজি লবা আৰু এই কুৱেশ্যন আনসাৰৰ PDF ফাইলসমূহ তোমালোকে ক'ত পাবা বা কেনেকৈ ডাউনলোড কৰিবা মই তোমালোকক জনাই দিম ভিডিঅ'টোৰ মাজত সো এতিয়া আমি নেক্সট কুৱেশ্যনটো চাই লও নেক্সট কুৱেশ্যনটো ইয়াতে দিয়া আছে The Battle of Champaran is won Gandhi exclaimed explain the context in which this was said অৰ্থাৎ ইয়াতে কৈছে যে চম্পাৰণৰ যুদ্ধ জিকা হৈছে গান্ধীয়ে কৈছিল কি সন্দৰ্ভত এই কথাষাৰ কোৱা হৈছিল ব্যাখ্যা কৰা এই কুৱেশ্যনটো ভেৰি ইম্পৰ্টেন্ট হয় এই বৰ্ষৰ এক্সামৰ বাবে আৰু এই বৰ্ষৰ এক্সামত অহা খুবেই চান্স আছে আৰু প্ৰথমতে যেটো কুৱেশ্যনছ আলোচনা কৰিছিল মই ৰাজকুমাৰ শুক্লাৰ এই কুৱেশ্যনটো ভেৰি ইম্পৰ্টেন্ট হয় সো এই দুয়োটা কুৱেশ্যনে তোমালোকে ভালকৈ চাই থবা ইয়াৰে এনসাৰটো ইয়াতে ধুনিয়াকৈ দিয়া আছে তোমালোকে এনসাৰসমূহ পিছত PDF ফাইলত পাই যাবা আৰু PDF ফাইলটো ক'ত কেনেকৈ পাবা মই তোমালোকক জনাই দিম প্ৰথমতে তোমালোকে কুৱেশ্যনসমূহ বুজি লোৱা ভালকৈ সো তাৰ পিছত ইয়াতে কুৱেশ্যনছ নম্বৰ 3 টো দিয়া আছে why according to the author during the rainy season life in the north bank was miserable or নাইবাই কুৱেশ্যনছ এনেকৈ দিব পাৰে relate round-trip experiences of flood in Assam অৰ্থাৎ কুৱেশ্যনছ নম্বৰ 3 টোত কৈছে যে লেখকৰ মতে বৰষুণৰ বতৰত উত্তৰ পাৰত জীৱন কিয় দুখজনক আছিল নাইবা ইয়াতে দ্বিতীয় কুৱেশ্যনছটোত কৈছে যে অসমত বানপানীৰ ৰাউণ্ড-ট্ৰিপ অভিজ্ঞতাবোৰ সম্পৰ্কিত কৰা অৰ্থাৎ এই কুৱেশ্যনছ দুয়োটা দেখিবলৈ যদিও বেলেগ ইয়াৰে মিনিং একেই বুজায় অৰ্থাৎ ইয়াৰে এনসাৰো একেই হ'ব সো এক্সামত যদি এই দুয়োটা কুৱেশ্যনৰ যিকোনো এটা কুৱেশ্যনছ আহি যায় তোমালোকে এনসাৰ এইটোৱে লিখিবা তোমালোকে কনফিউজ নহবা হেইভাবে মই তোমালোকক কৈছো যে প্ৰথমতে তোমালোকে কুৱেশ্যনসমূহ বুজি লোৱা কাৰণ এটা কুৱেশ্যনছ তোমালোকক এক্সামত বহু প্ৰকাৰে দিব পাৰে সো কিছুমানে কনফিউজ হোৱা আৰু এনসাৰটো লিখিব নোৱাৰা সো প্ৰথমতে তোমালোকে বুজিবলৈ ট্ৰাই কৰিবা সো ইয়াৰ এনসাৰটো ইয়াতে ধুনিয়াকৈ দিয়া আছে তোমালোকে PDF ফাইলত পাই যাবা বা পিছত মই ভিডিঅ'টো হেকটো শো কৰাই দিম সকলোবিলাক কুৱেশ্যন আনসাৰ তোমালোকে তাৰ পৰা ভিডিঅ'টো ষ্টপ কৰি লিখি ল'ব পাৰিবা এতিয়া হা কুৱেশ্যনছ নম্বৰ 4 লৈ How is Mukesh attitude towards his situation different from that of Saheb why কুৱেশ্যনছ নম্বৰ 4 ত কৈছে যে নিজৰ অৱস্থাৰ প্ৰতি মুকেশৰ মনোভাৱ সাহেবৰ পৰা কেনেদৰে পৃথক বা কিদৰে পৃথক আৰু কিয় সো এই কুৱেশ্যনটো ভেৰি ইম্পৰ্টেন্ট হয় গতিকে এইটো ভালকৈ চাবা ইয়াতেও এনসাৰটো ধুনিয়াকৈ দিয়া আছে তোমালোকে পিছত চাই ল'ব পাৰিবা আৰু কুৱেশ্যনছ নম্বৰ 5 টোলৈ আগবঢ়াৰ আগতে তোমালোকলৈ সৰু এটা ৰিকুৱেষ্ট তোমালোকৰ যদি কোনোবাই আমাৰ এইটো চেনেলত প্ৰথমবাৰৰ বাবে আহিছা বা নতুনকৈ ভিজিট কৰিছা তেতিয়া হলে এতিয়া এই চেনেলটোক সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অলত প্ৰেছ কৰি থৈ দিয়া কিয়নো তোমালোকৰ এই বৰ্ষৰ এইচএছ ফাইনেল এক্সামৰ বাবে আমি বিভিন্ন সাবজেক্টৰ বিভিন্ন ধৰণৰ ইম্পৰ্টেন্ট কুৱেশ্যন আনসাৰৰ ভিডিঅ'সমূহ এইটো চেনেলৰ যোগেদি আপলোড কৰি আছো সো তোমালোকে যদি এই চেনেলটোক সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অলত প্ৰেছ কৰি থৈ দিয়া তেতিয়া আমি কিবা ভিডিঅ' দিয়াৰ লগে লগে তোমালোকে আপডেটছ পাই যাবা আৰু লগতে তোমালোকে আমাৰ টেলিগ্ৰাম আৰু হোৱাটছএপ চেনেলটো জয়েন হৈ লবা কাৰণ টেলিগ্ৰাম আৰু হোৱাটছএপ চেনেলত আমি বিভিন্ন ধৰণৰ ইম্পৰ্টেন্ট প্লাস কমন কুৱেশ্যন আনসাৰৰ PDF ফাইলসমূহ দি আছো সো তোমালোকে জয়েন হৈ ললে হেইবোৰৰ লাভ উঠাব পাৰিবা টেলিগ্ৰাম আৰু হোৱাটছএপ চেনেলৰ লিংক এইটো ভিডিঅ'ৰ ডেসক্ৰিপচন বক্সত বা কমেন্ট বক্সত পাই যাবা সো কুৱেশ্যনছ নম্বৰ 5 টো দিয়া আছে What was the order from Berlin How did that order affect the people of Alsace particularly MML and his students এই কুৱেশ্যনটো প্ৰিভিয়াছ ইয়াৰত ৰিপিট হোৱা কুৱেশ্যনছ হয় সো এইটো ভালকৈ চাবা এইটো ভেৰি ইম্পৰ্টেন্ট হয় ইয়াতে কৈছে যে বাৰ্লিনৰ পৰা কি আদেশ আহিছিল এই আদেশটোৱে এলচেছৰ লোকসকলক বিশেষকৈ MML আৰু তেওঁৰ শিক্ষাৰ্থীবিলাকক কেনেদৰে প্ৰভাৱিত কৰিছিল সো ইয়াতে এনসাৰটো ধুনিয়াকৈ দিয়া আছে তোমালোকে ভিডিঅ'ৰ হেকত চাই ল'ব পাৰিবা বা PDF ফাইলতো পাই যাবা এতিয়া হা কুৱেশ্যনছ নম্বৰ 6 টো লৈ কুৱেশ্যনছ নম্বৰ 6 টো দিয়া আছে What character of the North Bank of the Brahmaputra does the author refer to Questions number 6 ত কৈছে যে
লেখকে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ কোনটো চৰিত্ৰৰ বিষয়ে উল্লেখ কৰিছে এই কোৱেশ্চনটো ভেৰি ভেৰি ইম্পৰ্টেন্ট হয় সো এটো ভালকৈ চাবা ইয়াৰ এনসাৰটো দিয়া আছে তোমালকে চাই লব পাৰিবা পিছত প্ৰথমতে কোৱেশ্চন বিলাক বুজি লোৱাটো খুবই ইম্পৰ্টেন্ট কাৰণ এক্সামত যদি কোৱেশ্চন বিলাক অকমান চেঞ্জ কৰি দিয়ে তোমালকে এটা ধৰিব নোৱাৰিবা হেইভাবে মই ইয়াতে কিছুমান কোৱেশ্চনৰ দুটা টাইপ দি ধৰিছো কাৰণ যিবিলাক কোৱেশ্চনৰ সম্ভাৱনা আছে যে এই কোৱেশ্চনটো অকমান চেঞ্জ কৰি দিব পাৰে হেইবিলাক কোৱেশ্চনত মই দুটা বা তিনটা কৈ কোৱেশ্চনছ এড কৰি লিছো তাৰ পিছত ইয়াতে কোৱেশ্চনছ নাম্বাৰ 7 ত দিয়া আছে draw a character sketch of MML as it show in the last lesson কোৱেশ্চনছ নাম্বাৰ 7 টো প্ৰিভিয়াছ আউট আহি যোৱা হয় সো এটো ভালকৈ চাবা ইয়াতে কৈছে যে MML ৰ এটা চৰিত্ৰৰ স্কেচ আকা যেনেকৈ তেওঁক দা লাষ্ট লেসনত দেখুৱা হৈছে অৰ্থাৎ দা লাষ্ট লেসনত MML ৰ যিবিলাক চৰিত্ৰ আছে অৰ্থাৎ তেওঁ শিক্ষক হৈ কি কৰিছিল বা লাষ্ট লেসনৰ দিনাখন তেওঁৰ মনোভাৱ কেনেকুৱা আছিল সেই সকলোবিলাক ইয়াতে একগোট কৰি লিখিব দিছে সো ইয়াতে মই এনসাৰটো ধুনিয়াকৈ দি থৈছো তোমালকে পিছত চাব পাৰিবা তাৰ পিছত ইয়াতে কোৱেশ্চনছ নাম্বাৰ 8 ত দিয়া আছে ডেসক্ৰাইব দা ৰিজনছ বিহাইণ্ড সাহেব চুজিং দা লাইফ অফ ৰেকপিকাৰ্স হোৱাট ডিড হি লুক ফৰ ইন দা গাৰ্বেজ ডাম্পছ সো কোৱেশ্চনছ নাম্বাৰ 8 ত কৈছে যে সাহেবে ৰেকপিকাৰৰ জীৱন বাছনি কৰাৰ কাৰণবোৰ বৰ্ণনা কৰা তেওঁ আৱৰ্জনাৰ স্তূপবোৰত কি বিচাৰিছিল সো এই কোৱেশ্চনটো ভেৰি ভেৰি ইম্পৰ্টেন্ট হয় এই বৰ্ষৰ এক্সামৰ বাবে সো এটো ভালকৈ চাবা ইয়াতেও এনসাৰটো দিয়া আছে তোমালকে চাই লব পাৰিবা তাৰ পিছত ইয়াতে কোৱেশ্চনছ নাম্বাৰ 9 ত দিয়া আছে ডেসক্ৰাইব দা মিজাৰেবল ডে লাইফ অফ দা পিপল অফ ফিৰোজাবাদ কোৱেশ্চনছ নাম্বাৰ 9 ত কৈছে যে ফিৰোজাবাদৰ লোকসকলৰ দুখৰ দিবালোক বৰ্ণনা কৰা অৰ্থাৎ ফিৰোজাবাদ লোকসকলৰ যিবিলাক দুখৰ দিন আছিল বা তেওঁলোকে কেনেকৈ দুখত জীৱন অতিবাহিত কৰিছিল হেবোৰ ইয়াতে বৰ্ণনা কৰি বলছে সো ইয়াতেও এনসাৰটো ধুনিয়াকৈ দিয়া আছে তোমালকে চাই লব পাৰিবা ভিডিওটোৰ শেষত তাৰ পিছত ইয়াতে কোৱেশ্চনছ নাম্বাৰ 10 ত দিয়া আছে give an account of the author's experience of the floods on the north bank of the Brahmaputra during the monsoon কোৱেশ্চনছ নাম্বাৰ 10 ত কৈছে যে বাৰিষা কালত ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত হোৱা বানপানীৰ বিষয়ে লেখকৰ অভিজ্ঞতাৰ বিৱৰণ দিয়া সো এটো ভেৰি ভেৰি ইম্পৰ্টেন্ট হয় গতিকে এটো ভালকৈ চাবা ইয়াৰো এনসাৰটো ধুনিয়াকৈ দিয়া আছে সো তোমালকে চাই লব পাৰিবা পিছত তাৰ পিছত ইয়াতে কোৱেশ্চনছ নাম্বাৰ 11 ত দিয়া আছে give a detailed account of the scenes in the classroom on the last day or নাইবাই কোৱেশ্চনটো এনেকৈ দিব পাৰে describe MML's last day at school কোৱেশ্চনছ নাম্বাৰ 11 ত কৈছে যে অন্তিম দিনটোত শ্ৰেণীকোঠাৰ দৃশ্যৰ বিতংভাৱে বিৱৰণ দিয়া অৰ্থাৎ দা লাষ্ট লেসনৰ দিনাখন শ্ৰেণীকোঠাৰ পৰিস্থিতি কেনেকুৱা আছিল বা পৰিবেশ কেনেকুৱা আছিল আৰু কোন কোন তাত উপস্থিত হৈছিল বা হেদিনাখন আসলতে কি হৈছিল সেই সকলোবিলাকৰ ইয়াতে বিৱৰণ দিব দিছে নাইবা ইয়াতে দ্বিতীয় কোৱেশ্চনটো দিয়া আছে যে বিদ্যালয়ত MML ৰ অন্তিম দিনটো বৰ্ণনা কৰা সো এই কোৱেশ্চনটো ভেৰি ইজি সকলোৱে জানা যে লাষ্ট দিনাখন কি হৈছিল বা বিদ্যালয়ত কোন কোন উপস্থিত হৈছিল এই কোৱেশ্চনটো খুবই ইম্পৰ্টেন্ট হয় এই বৰ্ষৰ এক্সামৰ বাবে সো এটো ভালকৈ চাবা সো ইয়াৰে এনসাৰটো দিয়া আছে এটো তোমালকে চাই লব পাৰিবা তাৰ পিছত ইয়াতে আজিৰ ভিডিওৰ একেবাৰে শেষৰটো কোৱেশ্চনত দিয়া আছে অৰ্থাৎ কোৱেশ্চনছ নাম্বাৰ 12 ত compare and contrast Sophie to Jancy highlighting their temperament and aspiration or নাইবাই কোৱেশ্চনটো এনেকৈ সুধিব পাৰে compare and contrast Sophie and Jancy অৰ্থাৎ ইয়াতে কৈছে যে তুলনা আৰু ইয়াৰ বিপৰীত কৰি Sophie আৰু Jancyৰ তেওঁলোকৰ স্বভাৱ আৰু আকাংক্ষা আলোকপাত কৰা সো এই কোৱেশ্চনটো ভালকৈ চাই থবা ইয়াৰো এনসাৰটো দিয়া আছে আৰু আজিৰ এইটো ভিডিওত মই যিমান বিলাক লং কোৱেশ্চন আনসাৰ আলোচনা কৰিছো তোমালকৰ এক্সামত ইয়াৰ পৰা নিশ্চয় এটা লং কোৱেশ্চন আনসাৰ কমন পৰি যাব তোমালকে চিন্তা কৰিবলগীয়া একো নাই সো তোমালকে ইয়াতে সকলোবিলাক লং কোৱেশ্চনে চাবা এটাও কোৱেশ্চনছ মিছ নকৰিবা আৰু পোন প্ৰথমতে তোমালকে যিমান পৰা তোমালকৰ বন্ধুবৰ্গলৈ ভিডিওটো শেয়াৰ কৰিবা কিয়নো তোমালকৰ বাবে ইমান কষ্ট কৰি আমি ভিডিওবোৰ প্ৰস্তুত কৰি আছো আৰু বিভিন্ন ধৰণৰ ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ PDF ফাইলসমূহ আমি আমাৰ টেলিগ্ৰাম চেনেলত আপলোড কৰি আছো সো তোমালকে এইখিনি হেল্প কৰি দিবা আমাকো যাতে আগলৈ ভিডিও বনাবলৈ আমি উৎসাহিত হওঁ আৰু আজিৰ এইটো ভিডিওৰ যদি তোমালক PDF ফাইলসমূহ লাগে তেতিয়াহলে তোমালকে আমাৰ টেলিগ্ৰাম আৰু হোৱাটসএপ চেনেল দুয়োটাই জয়েন কৰি লবা কাৰণ দুয়োটা চেনেলতে তোমালকে এই কোৱেশ্চন আনসাৰসমূহৰ PDF ফাইলসমূহ পাই যাবা টেলিগ্ৰাম আৰু হোৱাটসএপ চেনেলৰ লিংক এইটো ভিডিওৰ কমেন্ট বক্সত বা ডেসক্ৰিপচন বক্সত পাই যাবা নাইবা তোমালকে টেলিগ্ৰাম বা হোৱাটসএপত গৈ সাৰ্চ কৰিবা ৰাহুল 10M বুলি তেতিয়াও তোমালকে পাই যাবা সো আজিৰ এইটো ভিডিওত এইখিনি আছিল তেতিয়ালৈকে থ্যাংক ইউ সো মাচ জয় অসম বন্দে মাতৰম